সুদীৰ্ঘ 50 বছৰৰ অন্তত ক্লাছমেট চাৰ্কল 76 দ্বাৰা আয়োজিত নলবাৰী পকোৱা হাইস্কুলৰ 1976 শিক্ষাবৰ্ষৰ সতীৰ্থ ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহ। সুদীৰ্ঘ 50 বছৰৰ অন্তত আজি মহামিলন ঘটিল গুৰু শিষ্যৰ। মিলিত হ'ল নলবাৰীৰ পকোৱা হাইস্কুলৰ 1976 শিক্ষাবৰ্ষৰ সতীৰ্থ ছাত্ৰ ছাত্ৰী। নলবাৰী জিলাৰ শিক্ষাৰ ক্ষেত্ৰখনত সুনাম থকা ঐতিহ্যমণ্ডিত পকোৱা হাইস্কুলত অধ্যয়ন কৰা 1976 শিক্ষাবৰ্ষৰ সতীৰ্থ ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহত মুখৰ হৈ পৰিল পকোৱা হাইস্কুল বাকৰি। ঘটিল গুৰু শিষ্যৰ মহামিলন। ক্লাছমেট চাৰ্কল 76 দ্বাৰা পকোৱা হাইস্কুল প্ৰাংগণত আয়োজিত 1976 শিক্ষাবৰ্ষৰ সতীৰ্থ ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত সতীৰ্থ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ পিছত সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন কৰে পকোৱা হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষক মইনুৰ হুছেইনে। সতীৰ্থ সনাপতি শৰ্মাই পৰিচালনা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত শিক্ষাগুৰু আৰু বিগত সময়ছোৱাৰ প্ৰয়াত সতীৰ্থ বন্ধু বান্ধৱী আৰু হিয়াৰ আমঠু বিশ্বকণ্ঠ জুবিন গাৰ্গ, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু বিশিষ্ট নাগাৰ নামৰ পাঠক প্ৰয়াত ৰামচৰণ ভৰালীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ চন্দ্ৰ হাউদে। তাৰ পিছতে প্ৰয়াত শিক্ষাগুৰু, কৰ্মচাৰী আৰু প্ৰয়াত সতীৰ্থসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ লগতে পুষ্পমাল্য প্ৰদান কৰে সতীৰ্থসকলে। 10 বজাত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ দত্ত আৰু একাংশ প্ৰাক্তন সতীৰ্থই। দুপৰীয়া 12 বজাত সতীৰ্থ ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহৰ মূল সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ দত্তই। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আৰম্ভণি গীত পৰিৱেশন কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে কুমুদ মল্ল বৰুৱা, গজেন্দ্ৰ ৰাম সাউদ প্ৰমুখ্যে অৱসৰপ্ৰাপ্ত শিক্ষক চিৰাজ উদ্দিন আহমেদ, চানাকন তালুকদাৰ, অনিল সাউদ আদিয়ে শুভেচ্ছামূলক ভাষণেৰে মনোগ্ৰাহী অনুষ্ঠানটোৰ শলাগ লোৱাৰ উপৰি ধন্যবাদ জ্ঞাপন কৰে। শিক্ষক দীপেন ডেকাই এটি কবিতা পাঠ কৰে। সতীৰ্থ বিনু দত্ত দেৱীয়ে গুৰু বন্দনা পৰিৱেশন কৰে। তাৰ পূৰ্বে সামগ্ৰিকভাৱে অনুষ্ঠানটো পৰিচালনা কৰাৰ উপৰি সতীৰ্থ বলেন্দ্ৰ মল্ল বৰুৱাই আঁত ধৰা সতীৰ্থ ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব আৰু সম্বৰ্ধনাৰ লগতে সতীৰ্থৰ অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠান ৰূপায়ণ কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে সতীৰ্থ ডাক্তৰ বিজয় চৌধুৰীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে সতীৰ্থ দীপক দত্তই। অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কৰ্মচাৰী গিয়াছুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা কমলেশ্বৰ সাউদকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট লোক অতিথি হিচাপে উপস্থিত থাকে। প্ৰাক্তন সতীৰ্থ ৰমেন্দ্ৰ মল্ল বৰুৱা, অশোক সাউদ, পবিত্ৰ প্ৰাণ দত্ত, কন্দৰ্প ডেকা, দীপেন দত্ত, সত্যেন দত্ত, প্ৰজিত দত্ত আদি উপস্থিত থাকি সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰে। সভাৰ মাজতে অৱসৰপ্ৰাপ্ত শিক্ষক অমৰেন্দ্ৰ মল্ল বৰুৱাই এটি জ্যোতি সংগীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে। সভাপতিৰ মন্তব্যত উমেশ দত্তই এয়া গুৰু শিষ্যৰ মহামিলন আৰু গুৰুসকলৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তিৰ এক উৎকৃষ্ট নিদৰ্শন বুলি মত ব্যক্ত কৰে। অধ্যয়নৰত ছাত্ৰীসকলে আন এটি জ্যোতি সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে প্ৰাক্তন সতীৰ্থসকলে আজি পকোৱা হাইস্কুললৈ এটি ষ্টীলৰ আলমাৰি উপহাৰস্বৰূপে প্ৰদান কৰে। শলাগৰ শৰাই যাচে বলেন্দ্ৰ মল্ল বৰুৱাই। অসম সংগীতেৰে সভা সামৰণি পৰে। ধন্যবাদ জনাইছোঁ আজিৰ প্ৰতিষেধকক। এইকাৰণে যে আমাৰ আজি আচলতে আমাৰ এটা ঐতিহাসিক মুহূৰ্তত আমি উপনীত হৈছোঁ। যি ঐতিহাসিক মুহূৰ্তৰ যি আমাৰ শৈশৱ, যৌৱন আৰু কৈশোৰ আমাৰ ছাত্ৰ জীৱনৰ সেই প্ৰাণোচ্ছল স্মৃতি জীৱনৰ সোঁৱৰি আমি গোটেইসকল সতীৰ্থ, অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, আমাৰ সেইসকল সন্মানীয় শিক্ষাগুৰু, যিসকল শিক্ষাগুৰুৰ প্ৰেৰণাত আমি আমাৰ বৌদ্ধিক জীৱন, আমি আমাৰ সামাজিক জীৱন আমি আৰম্ভ কৰিছিলোঁ, শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত কৰ্মজীৱনে আমি আজিও সামৰণি কৰিছোঁ। কিন্তু বহু সময়ত কথা এটা হৈছিল কি আমি সতীৰ্থসকলক আজি সুদীৰ্ঘ আমাৰ আজি 50 বছৰ পাৰ হৈ গ'ল।
গতিকে 50 বছৰ আজি কাকতলীয়ভাৱে সোণালী জয়ন্তী বৰ্ষ আমি মিলি গৈছে 1976 বৰ্ষৰ পৰা এই 50 বছৰ হয়তো বহু সতীৰ্থক লগ পাইছোঁ নিশ্চিতভাৱে কিন্তু বহু সতীৰ্থক আমাৰ চকুৰ আঁতৰ আছিলে বহু সতীৰ্থক আমি লগ পোৱা নাছিলোঁ গতিকে সেই সকল সতীৰ্থক পূৰণ কৰাৰ লগতে সেই সকল সতীৰ্থৰ স্মৃতিক আমি যে জগাই তুলিব পাৰোঁ আমাৰ স্মৃতিক আমাৰ সেইসকলক সতীৰ্থৰ প্ৰতি আমি যে অন্তৰংগ আলাপনা কৰিব পাৰোঁ লগতে শিক্ষাগুৰুসকলৰ সন্মানীয় শিক্ষাগুৰুসকলৰ তেওঁলোক যিসকল শিক্ষাগুৰু আজিৰ আমাৰ শাৰীৰিকভাৱে সুস্থতাৰ আমি বাৰ্তা পাইছোঁ আমাৰ অতিকৈ আনন্দিত হৈছোঁ তেওঁলোকৰ আমি বাৰ্তালাপ হৈছে সতীৰ্থসকলৰ বাৰ্তালাপ হৈছে গতিকে আমি সকলো উদ্দেশ্য আমাৰ সেইটোৱে আছিলে আমি বহুকেইজন সতীৰ্থ আমাৰ পণ্ডপতাকা আছে এইসকল ব্যক্তিৰ সামূহিক প্ৰচেষ্টাৰে এই সন্মিলনটো সম্ভৱ হৈছে অকল নহয় আমি গুৱাহাটী থাকি যদি দুইদিন আহিছোঁ কিন্তু তেওঁলোকৰ যি সামূহিক প্ৰচেষ্টা এই সামূহিক প্ৰচেষ্টাৰ আজিৰ সন্মিলনখন আমি আজি সফলভাৱে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু আমাৰ কাৰণে আজি গৌৰৱান্বিত আমি নিজে গৌৰৱান্বিত নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে শিক্ষাগুৰুসকল পৰিয়ালসহ আমাৰ সতীৰ্থসকলৰ পৰিয়ালসহ আৰু প্ৰয়াত শিক্ষাগুৰুসকলৰ আজি স্মৃতিচাৰণ কৰা মানে যেনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি আপোনালোকে দেখিছে সেইসকল সতীৰ্থক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ যিসকল সতীৰ্থ আমাৰ ছাত্ৰ জীৱনত সেই পানোৎসৱ যিসমূহ আমাৰ উদযাপিত কৰিছিলে সেইসকলৰ স্মৰণতো আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি স্ববহৰ লোৱা নামে ব্যৱসায় জীৱন অৱসৰ পৰা আমি সকলো মানসিক জীৱন আমি সকলো উজ্জীৱিত হৈছোঁ আৰু সামাজিকভাৱে আমি সকলোৱে পুনৰ একগোট হৈ থাকিব সামাজিকভাৱে বাৰ্তা বিলাব পাৰে আমি সকলো এক আৰু এই হোৱাৰ মাজে এক যিটো মানৱীয় যিটো মুহূৰ্ত এই মানৱীয় মুহূৰ্ত সকলোৱে বিলাব লাগিব কাৰণ আমি জানে যে দেশত আজি এটা সন্দিক্ষণৰ উপস্থিত হৈছোঁ আজি সেই মানৱীয় পৰিস্থিতি আজি সেই নাই আমাৰ সেই সময়ৰ পৰিস্থিতি আজি দেশৰ বৌদ্ধিক পৰিস্থিতি মানে সাম্প্ৰতিক সামাজিক পৰিস্থিতি সাংস্কৃতিক পৰিস্থিতি বহুত ধৰণে মানে বেলেগ এটা হৈ গৈছে সেই পৰিস্থিতিৰ লগত আমাৰ এটা সামাজিক দায়িত্বত আছে সামাজিক দায়বদ্ধতা আছে সেই দায়বদ্ধতা কৰিয়ে আমি এই অনুষ্ঠানৰ মাজে আৰম্ভ কৰিম আৰু ভৱিষ্যতে হয়তো আমি নিশ্চয় লগ হ'ম ধন্যবাদ আচলতে আজি আমি ইয়াত যিটো অনুষ্ঠান কৰিলোঁ ক্লাছমেট চাৰ্কুল ৭৬ দ্বাৰা আয়োজিত সতীৰ্থ সন্মিলন এই সতীৰ্থ সন্মিলনৰ গোটেই উদ্দেশ্যখিনি দীপক বক্তই ব্যাখ্যা কৰিলে আমাৰ উদ্দেশ্য আছিল আমি আমাৰ স্কুলীয়া জীৱনৰ ল'ৰালি কালবোৰৰ স্মৃতিবোৰ চুই যোৱা স্মৃতিবোৰ বিচাৰি ল'ৰালিকাললৈ উভতি গ'লোঁ সেইটোৱে আমাৰ উদ্দেশ্য আছে আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আজি গোটেই দিনজোৰা কাৰ্যসূচীৰে এইটো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিলোঁ আজি প্ৰায় কেইমাহমান আগতে যিয়ে নহওক আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে আমাৰ এতিয়া ৰিটায়াৰমেণ্ট আমাৰ 50 বছৰ সম্পূৰ্ণ হ'ল আমি মেট্ৰিক পাছ কৰা এই 50 বছৰ পিছত আমি এই অনুষ্ঠানটো কৰোঁতে বিভিন্ন দিশত খুঁটি নাটি থাকিব পাৰে তথাপি আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ আমাৰ যিসকল শিক্ষাগুৰুৱে আমাক প্ৰয়াত শিক্ষাগুৰু তেখেতসকলক স্মৰণ কৰিছোঁ আমাৰ সতীৰ্থ বন্ধু বান্ধৱীসকলকো আমি স্মৰণ কৰিছোঁ তাৰোপৰি আমাৰ সদ্য প্ৰয়াত জুবিন গাৰ্গ ৰামচৰণ ভৰালী দীপক শৰ্মাকো আমি সোঁৱৰণ কৰিছোঁ আমাৰ সমৰ হাজৰিকাকো আমি সোঁৱৰণ কৰিছোঁ গতিকে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আমাক চাৰিওফালৰ পৰা সহায় কৰিছে মানে সাংবাদিকসকলৰ পৰা হওক বা বিভিন্ন দিশৰ পৰাই হওক গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো আমি এনে এটা পৰিকল্পনা আছে যিটো পৰিকল্পনাৰ পৰা আমি আৰু আগন্তুক দিনত কামবোৰ কৰি যাব পাৰিম আমি নিজে একচুৱেলি অভিভূত হৈছোঁ আমি বহু দিনৰ উপেক্ষাত তাৰমানে 50 বছৰ পিছত আজি আমাৰ গোটেই সতীৰ্থসকল লগ হৈছোঁ পকোৱা হাইস্কুলৰ এই প্ৰাংগণত এইখন স্কুলৰ পৰা আমি 1976 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দি ওলাই গৈছিলোঁ চবেই নিজৰ নিজৰ কৰ্মভূমিত নিজৰ কৰ্মস্থলত পঢ়া শুনাৰ পিছত চবে সাংসাৰিকভাৱে ব্যস্ত হৈ 50 বছৰ কেনেকৈ গুচি গ'ল সেইটো আমি গমেই নাপালোঁ এতিয়া দেখিছোঁ যেতিয়া আমি অৱসৰ গ্ৰহণ কৰিলোঁ দেখিছোঁ আমি আচল জীৱনটো ক'ৰবাত এৰি থৈ আহিলোঁ এই যে তাহানিৰ আমাৰ যিটো সেউজীয়া স্মৃতি আজি পুনৰ যেন আমি হাততে পালোঁ তাৰ কাৰণে আমি ঋণী হ'ম গোটেই আমাৰ বেটছটোৰ লগতে আমাৰ যিসকল শিক্ষাগুৰু তেখেতসকলে আমাক সংগ দিলে এইটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা আৰু ভাবোঁ আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আমি ভৱিষ্যতেও হয়তো পাতিবলৈ প্ৰয়াস কৰিম এইটো আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু আমি এই সুযোগতে যিসকল আমাৰ শিক্ষাগুৰু তথা আমাৰ সতীৰ্থ আহি বিভিন্ন ঠাইত থকা আহি আজি
অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেখেতসকলক ধন্যবাদ জনাইছোঁ। কথা মানিব লাগিব, গোটেই অনুষ্ঠানটো আমাৰ পতাকা উত্তোলনৰ পৰা শেষৰ জাতীয় সংগীতলৈকে গোটেই অনুষ্ঠানটো সম্পূৰ্ণভাৱে পৰিচালনাত সহযোগ কৰিলে আমাৰ প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক গুচ্ছ, লগতে তেওঁৰ যিসকল সতীৰ্থ আজি এই বিভিন্ন কামৰ মাজতো আমাক সময় দি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়ালে তেখেতলোকক আমি সঁচাই ধন্যবাদ জনাইছোঁ আৰু আগলৈকেও তেখেতলোকৰ পৰা এই ধৰণৰ সহায় সহযোগিতা পাই থাকিম বুলি আমি